সকলোকে নমস্কাৰ জনাই মই হিমাদ্ৰীয়ে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ হিমাদ্ৰী মৰিগাঁও চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ। আজি ভিডিঅ'ত আপোনালোকক দেখাম CDPO ছাৰে মিটিং দিছিলে আমাৰ পৌৰসভা ছেক্টৰ সমূহ কৰ্মী সহায়িকাৰ লগত ছুপাৰভাইজাৰ বাইদেউ আছিল আৰু সেই মিটিঙতে আমি সমূহ কৰ্মী সহায়িকাই মিলি ছাৰক পৌৰসভা ছেক্টৰলৈ আদৰণি জনালোঁ। অৱশ্যে অলপ দেৰিয়ে হ'ল মিটিংখন দিয়া কাৰণ ছাৰে সময় দিব পৰা নাছিল। ছাৰ আহি পোৱা নাই এতিয়ালৈকে। ছাৰ আহি পোৱা নাই কাৰণে ভাবিলোঁ আমি গোটেইখিনিয়ে মিলি অলপ খেলোঁ, কাবাডী খেলিব ল'লোঁ। বহুত দিন হ'ল কাবাডী খেলা নাই, ছোৱালীতে খেলিছিলোঁ। সেই অলপ কাবাডী খেলি অলপ ফূৰ্তি কৰিলোঁ। দৰ্শকবৃন্দ ছাৰ আহি পালে ইতিমধ্যে। ছাৰ আহি পোৱাৰ পাছত মই সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰিলোঁ। তাৰপাছত ছাৰক আমি সমূহ কৰ্মী সহায়িকা হৈ এখন ফুলাম গামোচা আৰু এটি সৰু উপহাৰে আদৰণি জনালোঁ। পোনপ্ৰথমে আমাৰ ছুপাৰভাইজাৰ বাইদেৱে অলপমান ভাষণ দিলে, কিন্তু তাতে মানে পৰিৱেশটো মুকলি আৰু অলপ হুলস্থুলীয়া টাইপৰ আছিলে। সেয়ে মানে কথাবিলাক স্পষ্ট নহ'ল একেবাৰে। তাৰপাছত বাইদেউ কৰি হোৱাৰ পাছত পোচনৰ পৰা আহিছিল ধ্ৰুৱদাই পোচন ট্ৰেকাৰৰ বিষয়ে অলপ আলোচনা কৰিলে। কাৰোবাৰ যদি পোচন ট্ৰেকাৰত কিবা অসুবিধা পাইছে সেই বিষয়লৈ অলপ আলোচনা হ'ল তাতে। একেবাৰে শেষত CDPO ছাৰে দিলে ভাষণ। তেওঁ খুবেই প্ৰয়োজনীয়, মানে আমাৰ কৰ্মজীৱনত খুবেই প্ৰয়োজনীয় মটিভেশ্যনেল কথা কিছুমান ক'লে। আপোনালোককো শুনাবলৈ চেষ্টা কৰিছোঁ, শুনকচোন বাৰু। আমাৰ এতিয়া সোণালী আশা ভৰা নতুন বছৰৰ আমাৰ আগমন, সেয়েহে সকলোৰে বাবে আমাৰ আনন্দৰ বছৰ, হয় নহয়? প্ৰতিবাৰে এই নতুন বছৰ আহিব আৰু যাব, একেই দিনবাৰ থাকিব, মাত্ৰ আমি ভৱিষ্যতলৈ আগুৱাই গৈ থাকিম। কিন্তু এটা আমি চিৰচৰিত প্ৰথা হিচাপে ধৰি থাকিব নালাগে। আমি প্ৰত্যেকেই নিজৰ কৰ্মৰে এই পৃথিৱীত শৃংখল যাবলৈ চেষ্টা কৰিব লাগে। নিজৰ অভিজ্ঞতাৰে ভাবিছোঁ প্ৰত্যেকবাৰতে আমি কিছু নতুন কামৰ ফল ল'ব লাগিব। প্ৰত্যেক নতুন বছৰত আমি কিছুমান মনত সংকল্প ল'ব লাগিব, মন ল'ব লাগিব যে আমি কিবা এটা কৰিব লাগিব। সেইটো থাকিলে আমি কাম কৰাত আমাক নতুন বছৰ আহিছে আৰু যাব, কিন্তু মনত আমাৰ কোনো ধৰণৰ মন নাই, সংকল্প নাই। সেই পথ ব্যক্তিগত হ'ব পাৰে, সামাজিক হ'ব পাৰে, কৰ্মক্ষেত্ৰত হ'ব পাৰে। এটা কথা আমি বৰ ভাল পাওঁ যে পৰৰ আলোচনা কৰি আমি বৰ ভাল পাওঁ, পৰৰ কথা কৈ আমি খুব ভাল পাওঁ আৰু সময়টো অতি সোনকালে গুচি যায়। আনৰ ভাল কাম সফলতা এয়া সহ্য কৰিব নোৱাৰোঁ, কিন্তু সেই সফলতা আমি কেনেকৈ পাব পাৰোঁ কিন্তু আমি চেষ্টা নকৰোঁ। বেলেগৰ ভালটো আমি অনুকৰণ কৰিব লাগে। মই মোৰ লগৰ প্ৰকল্প বিষয়াক অনুকৰণ কৰিব লাগে, মোৰ বিলাস মাস্কুলন বিষয়াক অনুকৰণ কৰিব লাগে। ভাল কামটো মই দিলেহে মই আগুৱাব পাৰিম। এনেবোৰ অভ্যাস কৰাটো আমাৰ ভাল। সকলোৰে স্বাস্থ্য ভালে থাকক তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু নিজৰ স্বাস্থ্য ভালে ৰাখিবৰ বাবে আমি বেছি মনোযোগী হোৱা উচিত, যাতে আমি অহা দিনবোৰত ভালকৈ কাম কৰিব পাৰোঁ। একেবাৰে শেষত তাতে ভাতৰ আয়োজনো কৰা হৈছিল। ছাৰ বাইদেউ আৰু আমি সমূহ কৰ্মী সহায়িকাই মিলি এনেদৰে এসাঁজ একেলগে খাওঁ। একেবাৰে শেষত সকলোৱে খাই বৈ হোৱাৰ পাছত CDPO ছাৰ বাইদেউ আৰু আমি সকলোৱে মিলি অলপ ফূৰ্তি কৰোঁ, বিহু নাচোঁ গোটেইখিনিয়ে মিলি। আজিলৈ মোৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিব ল'লোঁ।
ভাল লাগিল সঁচাকৈয়ে দিনটো ছাৰ আৰু বাইদেউহঁতৰ মটিভেশ্যনেল কথাখিনি খুব ভাল লাগিল খুব সুন্দৰ সুন্দৰ কথা ক'লে ছাৰে আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকৰো সেইটোও জনাব লাইক এটা কৰি দিব কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু যদি আপুনি মোৰ চেনেলত একদম নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ ধন্যবাদ